মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকক দশম শ্ৰেণীৰ কাৰ্বন এণ্ড ইটছ কম্পাউণ্ড এই পাঠটো তোমালোকৰ লগত আলোচনা কৰিব ওলাইছোঁ সকলোৱে সহযোগিতা আগবঢ়াবা ছাত্ৰ-ছাত্ৰীসকল এতিয়া তোমালোকে চাবাচোন আজিৰ পাঠ হৈছে কাৰ্বন এণ্ড ইটছ কম্পাউণ্ড কাৰ্বন আৰু তাৰ যৌগ এতিয়া প্ৰথমতে আমি কাৰ্বননো কি আৰু কাৰ্বন পৰ্যাবৃত্ত তালিকাৰ কোন স্থানত আছে এই কথাখিনি আমি জানো আহাচোন কাৰ্বন পৰ্যাবৃত্ত তালিকাৰ দ্বিতীয় পৰ্যায়ৰ 14 নম্বৰ বৰ্গত আছে আৰু ইয়াৰ পাৰমাণৱিক সংখ্যা হৈছে 6 আৰু পৃথিৱীৰ খোলাটোত কাৰ্বনৰ শতকৰা পৰিমাণ হৈছে 0.02% আৰু বায়ুমণ্ডলত 0.03% কাৰ্বন ডাই অক্সাইড হিচাপে থাকে এতিয়া আমি তোমালোকক দেখুৱাব বিচাৰিছোঁ যে এই কাৰ্বন ইয়াৰনো কি প্ৰকৃত ধৰ্মখিনি আছে কাৰ্বনৰ প্ৰথম ধৰ্মটো দি থোৱা হৈছে তোমালোকক কাৰ্বনৰ যোজ্যতা 4 কাৰ্বনৰ যোজ্যতা 4 অৰ্থাৎ কাৰ্বন সদায় চতুঃ সহযোজী এই কথাটোকে তোমালোকক যদি দেখুৱাব যাওঁ তেতিয়া তোমালোকে জানিবা যে কাৰ্বন 6 অৰ্থাৎ ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস হৈছে 2 4 ইয়াৰ বহিৰ্তম কক্ষত কেইটা ইলেক্ট্ৰন আছে 4টা গতিকে 4টা ইলেক্ট্ৰন থকাৰ বাবে ই ইলেক্ট্ৰন ত্যাগ বা গ্ৰহণ কৰিব নোৱাৰে ই ইলেক্ট্ৰন ত্যাগ বা গ্ৰহণ কৰিব নোৱাৰে সেয়ে ই ইলেক্ট্ৰনৰ কি কৰিব ভাগ বতৰা কৰিব অৰ্থাৎ অন্য এটা কাৰ্বন পৰমাণুৰ লগত ই সহযোজী বান্ধনীৰে বান্ধ খাই ইয়াৰ অষ্টকটো পূৰ্ণ কৰিব পাৰে সেই কাৰণে কাৰ্বনৰ যোজ্যতা সদায় 4 বুলি কোৱা এতিয়া আহিছো দ্বিতীয় পইণ্টলৈ লিখি দিছো মই কাৰ্বনে নিজৰ মাজত এক বান্ধনী দ্বি বান্ধনী আৰু ত্ৰি বান্ধনীৰে যুক্ত হৈ থাকে 3 নম্বৰ পইণ্টত দিয়া হৈছে কেটিনেশন ধৰ্ম দেখুৱাই কেটিনেশন ধৰ্ম দেখুৱাই মানে তোমালোকে জানিবা যে এটা কাৰ্বনে অন্য এটা কাৰ্বনৰ লগত এক দীঘল শৃংখল গঠন কৰে এই ধৰ্মটোকে কোৱা হৈছে কাৰ্বনৰ কেটিনেশন ছাত্ৰ-ছাত্ৰীসকল এই কেটিনেশন শব্দটো তোমালোকে ভালদৰে মনত ৰাখিবা এটো পৰীক্ষাত প্ৰায় আহি থাকে ইয়াৰ পিছত আহিছো আমি হাইড্ৰকাৰ্বননো কি কাৰ্বন আৰু হাইড্ৰজেনে যি দ্বিমৌলিক যৌগ উৎপন্ন কৰে তাকে কোৱা হৈছে হাইড্ৰকাৰ্বন এতিয়া এই হাইড্ৰকাৰ্বন প্ৰকৃততে দুই প্ৰকাৰত দেখিবলৈ পোৱা যায় স্যাচুৰেটেড এণ্ড আনস্যাচুৰেটেড সংপৃক্ত হাইড্ৰকাৰ্বন আৰু অসংপৃক্ত হাইড্ৰকাৰ্বন এতিয়া সংপৃক্ত হাইড্ৰকাৰ্বননো কি যি হাইড্ৰকাৰ্বন এক বান্ধনী যুক্ত আৰু অসংপৃক্ত হাইড্ৰকাৰ্বন যে যি হাইড্ৰকাৰ্বন শৃংখল দ্বি বা ত্ৰি বান্ধনী যুক্ত এতিয়া এক বান্ধনী যুক্ত হাইড্ৰকাৰ্বন হৈছে এলকেনৰ সংকেত কাষত তোমালোকক দেখুৱা হৈছে CnH2n+2 আৰু দ্বি বান্ধনী যুক্ত হাইড্ৰকাৰ্বন হৈছে এলকিন CnH2n আৰু ত্ৰি বান্ধনী যুক্ত হাইড্ৰকাৰ্বন হৈছে এলকাইন CnH2n-2 ছাত্ৰ-ছাত্ৰীসকল এতিয়া তোমালোকে এইটো কথা লক্ষ্য কৰিবা যে তোমালোকে এলকেন পাইছা CnH2n+2 এতিয়া আমি কোনো এটা যেতিয়া হাইড্ৰকাৰ্বনৰ সংকেত লিখিব লগা হয় তেতিয়া আমি কেইটামান কথা মনত ৰাখিব লাগিব কাষৰ চিত্ৰত তোমালোকে এয়া চোৱা C1 নক কোৱা হৈছে মিথ C2 ইথ C3 প্ৰপ C4 বিউট C5 পেন C6 হেক্স তোমালোকৰ এই ছটাই তোমালোকৰ পাঠ্যপুথিত উল্লেখ আছে গতিকে এই ছটাৰ বিষয়ে তোমালোকে দশম শ্ৰেণীৰ পাঠদানৰ এই কাৰ্যসূচীৰ জৰিয়তে জানিবৰ চেষ্টা কৰা এতিয়া তোমালোকে চোৱাচোন তোমালোকক যদি পৰীক্ষাত লিখিবলৈ দিয়া হৈছে মিথেন তোমালোকে চাবা মিথেন এতিয়া তোমালোকে চাবা এনৰ মান মিথ ইয়াত কাষত চোৱা তোমালোকে এনৰ মান মিথত কিমান দিয়া আছে 1 গতিকে আমি এনৰ মানটো কি বহুৱাই দিব পাৰো 1 H2n H2 * 1 + 2 গতিকে কিমান হ'ব CH4 মিথেন বুজি পাইছে ছাত্ৰ-ছাত্ৰীসকল এতিয়া ঠিক সেইদৰে তোমালোকে চাবা তোমালোকক দিয়া হৈছে বিউটিন এতিয়া তোমালোকে নামটো কওঁতে গম পাইছা বিউটিন অৰ্থাৎ ই হৈছে কি এটা এলকিন নহয়নে এলকিনৰ সংকেত হৈছে কি CnH2n এতিয়া বিউট শব্দটো অহাৰ লগে লগে তোমালোকে কাষৰ চাৰ্টত চাবা বিউট কিমান নম্বৰ আছে C4 এতিয়া তোমালোকে ইয়াত লক্ষ্য কৰা C ৰ মান যদি আমি 4 বহাই দিওঁ
H2 into 2 অৰ্থাৎ কিমান হ'ব C4H8 H8 ঠিক সেইদৰে পুনৰ তোমালোকে চাবাচোন তোমালোকক লিখিবলৈ দিয়া হৈছে ইথাইন 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 তোমালোকে চাই যাবা ইথাইন ইথাইন বুলি কোৱাৰ লগে লগে তোমালোকে গম পালা যে ই এটা কি এলকাইন এলকাইন মানে আমি বুজিম যে CnH2n - 2 গতিকে এতিয়া চোৱা প্ৰথমতে ইথ কিমান নম্বৰ আছিল তোমালোকৰ চাৰ্টখনত 2 নম্বৰ গতিকে Cn ৰ মান কিমান দিবা 2H2 into 2 - 2 গতিকে কিমান হ'ব C2H2 এটোৱে হৈছে ইথাইনৰ সংকেত মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইদৰে যিকোনো এটা হাইড্ৰকাৰ্বন লিখিবলৈ চেষ্টা কৰি এতিয়া চোৱা তোমালোকে C4H10 বিউটেন এইটোকনো আমি কেনেধৰণে মুক্ত শৃংখল বা কেনেধৰণে আমি সজ্জিত কৰিব পাৰো চাওঁ আহাচোন ই হৈছে এলকেন গতিকে আমি C কেইটা আছে 4টা C 4টা আৰু এলকেন গতিকে ই কেই বান্ধনী যুক্ত হয় এক বান্ধনী যুক্ত হাইড্ৰজেন কিমান আছে 10 গতিকে আমি গম পাম যে তোমালোকে চোৱাচোন ভাল ধৰণে এতিয়া প্ৰত্যেকতে আমি কি দি দিব পাৰো হাইড্ৰজেন এই ধৰণে চিত্ৰটো তোমালোকে অংকন কৰিব পাৰা অৰ্থাৎ কাৰ্বনে সদায় কি বান্ধনী চতু সহযোজী দেখুৱায় ছাত্ৰ ছাত্ৰীসকল এতিয়া আহিছো তোমালোকৰ এলিফেটিক হাইড্ৰকাৰ্বন এটি এলিফেটিক হাইড্ৰকাৰ্বননো কি কাৰ্বনে মুক্ত শৃংখল গঠন কৰা এই ধৰ্মটোই হৈছে এলিফেটিক হাইড্ৰকাৰ্বন মুক্ত শৃংখল গঠন কৰিলে সেইবোৰক কোৱা হৈছে এলিফেটিক হাইড্ৰকাৰ্বন এতিয়া কিছু সময় পূৰ্বে মই তোমালোকক এলিফেটিক হাইড্ৰকাৰ্বনৰ এটা উদাহৰণ দেখুৱাই দিছিলো C4H10 বিউটেন অৰ্থাৎ এটো মুক্ত শৃংখল গঠন কৰি আছে ইয়াৰ পিছত তোমালোকে চাবা এৰোমেটিক হাইড্ৰকাৰ্বন হৈছে সক্ৰিয় যৌগত ওচৰা ওচৰি কাৰ্বনৰ মাজত একান্তৰভাৱে এক বান্ধনী আৰু দ্বি বান্ধনী থাকে অৰ্থাৎ তোমালোকে এটো চাবা ইয়াৰ উদাহৰণ হৈছে C6H6 অৰ্থাৎ বেনজিন ইয়াত একান্তৰভাৱে এডাল এক বান্ধনী এডাল দ্বি বান্ধনী এডাল এক বান্ধনী এডাল দ্বি বান্ধনী এডাল এক বান্ধনী এডাল দ্বি বান্ধনী এই ধৰণৰ যিবোৰ হাইড্ৰকাৰ্বন তেনেকুৱা হাইড্ৰকাৰ্বনকে কোৱা হৈছে এৰোমেটিক হাইড্ৰকাৰ্বন ইয়াৰ পিছত আহিছো এলিসাইক্লিক হাইড্ৰকাৰ্বনত কাৰ্বন শৃংখলৰ দুয়োটা মূৰ পৰস্পৰে যুক্ত হ'ব পাৰে যেনে সাইক্লোহেক্সেন আৰু তোমালোকৰ পৰীক্ষাত প্ৰায়বোৰ পৰীক্ষাতে এটো আহিয়ে থাকে সাইক্লোহেক্সেনৰ গঠন চিত্ৰ অংকন কৰা এটা সাইক্লোহেক্সেনটো তোমালোকে চাবা হেক্সেন বুলি কোৱাৰ লগে লগে তোমালোকে গম পাইছা কাৰ্বন পৰমাণু কেইটা থাকিব হেক্স 6টা আমি 6টা দিছো আৰু ই সাইক্লো অৰ্থাৎ ই দুটা মূৰ কি হৈ থাকিব সংযোজিত হৈ থাকিব এতিয়া তাতে কাৰ্বন এনে ধৰণে দেখুৱা হৈছে আৰু ইয়াত তোমালোকে একান্তৰভাৱে এক বান্ধনী দ্বি বান্ধনী দিয়াৰ প্ৰয়োজন নাই অৰ্থাৎ তেনে ধৰণৰ হাইড্ৰকাৰ্বন যদি তোমালোকে অংকন কৰিবলৈ হোৱা তেতিয়া হলে হেতু এৰোমেটিক হাইড্ৰকাৰ্বনৰ অন্তৰ্ভুক্ত হ'ব ইয়াৰ পিছত আহো তোমালোকৰ হোমোলগাছ সিৰিজ অৰ্থাৎ সমগণীয় শ্ৰেণী কিনো একে আণৱিক সংকেতযুক্ত একে ৰাসায়নিক ধৰ্ম বিশিষ্ট হাইড্ৰকাৰ্বনকে কোৱা হৈছে সমগণীয় শ্ৰেণী বা হোমোলগাছ সিৰিজ এতিয়া হোমোলগাছ সিৰিজৰ অন্তৰ্ভুক্ত একে ৰাসায়নিক ধৰ্ম বা একে আণৱিক সংকেত কোনখিনি ক্ষেত্ৰত আছে যেনে ধৰি লোৱা তোমাক এলকেনৰ মিথেন ইথেন প্ৰপেন ঠিক সেইদৰে এলকিনৰ ক্ষেত্ৰত ইথিন প্ৰপিন বিউটিন বা এলকাইনৰ ইথাইন প্ৰপাইন বিউটাইন ইত্যাদি অৰ্থাৎ যিবোৰৰ ধৰ্ম একে ৰাসায়নিক ধৰ্ম বিশিষ্ট আৰু একে আণৱিক সংকেতযুক্ত তেনেকুৱা শ্ৰেণীকে কোৱা হৈছে হোমোলগাছ সিৰিজ আৰু এই হোমোলগাছ সিৰিজবোৰৰ এটাৰ আৰু আনটোৰ মাজৰ ডিফাৰেন্সটো সদায় থাকে CH2 এই কথাটো তোমালোকে মনত ৰাখিবা মোৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকক কাৰ্বন এণ্ড ইটস কম্পাউণ্ড এই পাঠটোৰ মাত্ৰ প্ৰাথমিক জ্ঞানখিনিহে তোমালোকক দিবলৈ চেষ্টা কৰিছো তোমালোকে আমাৰ পিছৰ ভিডিঅ'খিনি লক্ষ্য কৰি থাকিবা পিছৰ ভিডিঅ'ত তোমালোকক সম্পূৰ্ণ পাঠটোৰ বুজাবলৈ চেষ্টা কৰিম